মানিমুনি শাকৰ লগতো মাছৰ কম্বিনেশ্যন ধুনীয়া, কিন্তু কেতিয়াবা গাহৰিৰ লগত মানিমুনি খাইছেনে? ব'লক আজি এইটো ট্ৰাই কৰো। মানিমুনি শাকখিনি ছিঙিলে পিছে আমাৰ জ্ঞানদীপে, আৰু আমাৰ তৰুমাহী বাৰীৰ পৰা মনে মনে বিলাহী ছিঙিলো মই। গাহৰি, কণ বিলাহী আৰু মানিমুনি লৈ পালোহি জ্ঞানদীপহঁতৰ ঘৰ। এতিয়া পিঁয়াজ কাটিবলৈ হেলমেটটো বদলি চশমাযোৰ পিন্ধিলেও হয়। প্ৰথমতে তেলত পিঁয়াজ আৰু জলকীয়া ফ্ৰাই কৰি লৈছো, তাৰ পাছতে আদা নহৰু পেষ্ট, নিমখ আৰু হালধি দিছো। মানুহ পিছে কেইটামান সৰহ, সেইকাৰণে আলু 3টাও দিবলগীয়া হৈছে। কাশ্মীৰী অকণ দিব পাৰে, কালাৰটো ভাল আহে। আৰু আজিকালি পিছে পেটুৱাই গাহৰি খোৱাৰ পৰা আমাৰো ভাল হ'ল, লাগি ভাগি সিও দিয়ে, কষ্টবোৰো কমিছে আমাৰ। আচলতে জ্ঞানদীপহঁতৰ ঘৰত মানুহ নাছিলে আজি, তো দুপৰীয়া ভাত সাজ আমি গোটেইখিনি ইয়াতে খাম বুলি থিৰাং কৰিছিলো। গাহৰিখিনি অলমষ্ট সিজাৰ পাছত তাতে মই কণ বিলাহী দি অলপমান পানী দিছো, আৰু একদম শেষত এয়া মানিমুনিখিনি এড কৰিছো। এইটো ৰেচিপি পিছে কোনোবা ক্ৰিয়েটৰ এগৰাকীয়ে আগতে ট্ৰাই কৰিছে, আৰু তেওঁকে দেখি আমিও বনালো। এইফালে আমাৰ ঠাকুৰ ওলাইছেহি, গাহৰি নাখায় কিন্তু গাহৰিৰ লগত থকা আলু জোলখিনি খায়। মই বোলো ইনচেই মিলো। পাছফালৰ বাৰীৰ পৰা কলপাত কাটিব যাওঁতে মধুৰি এটাও ছিঙিলো, আৰু আনফালে গাহৰিও হৈ গ'ল আৰু ভোকো লাগিছে। খোৱাৰহে কথা আৰু এতিয়া মানিমুনিৰ লগত গাহৰি নাখায় বুলি কৈ মোক বকিবলৈ অহাকেইটাক কৈছো, ইমান চিন্তা কৰিব নালাগে দেই, মই খাই বৈ জীয়াই আছো। লগে ভাগে খালো, বাকী গাহৰি মেইন দে ৰাইজ।